মই আজি তোমালোকলৈ এইচএছ সেকেন্ড ইয়াৰ ইকনমিক্সৰ পাৰ্ট 1 অৰ্থাৎ মাইক্ৰো ইকনমিক্সৰ লেসন 2 লৈ আহিছো। ইতিমধ্যে আমি লেসন 1 টো আলোচনা কৰিলো। আজি আমি লেসন 2 আলোচনা কৰিম। আহাচোন আৰম্ভ কৰো। মোৰ নাম অনিতা ৰবি দাস। মই নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী। উচ্চতৰ মাধ্যমিকৰ অৰ্থবিজ্ঞান এই কিতাপখন তোমালোকে ব্যৱহাৰ কৰিব পৰা। এখন হৈছে ৰেফাৰেন্স বুক, কাউন্সিলৰ পৰা ওলোৱা এখন ৰেফাৰেন্স বুক। এখন তোমালোকে চাব পৰা। মই এখনৰ পৰা কিছু আভাস তোমালোকক দিম আজি আমি দ্বিতীয়টো অধ্যায় আলোচনা কৰিব ওলাইছো, যাৰ নাম হৈছে গ্ৰাহকৰ আচৰণ তত্ত্ব, অৰ্থাৎ গ্ৰাহকৰ আচৰণৰ বিষয়ে আমি আজি আলোচনা কৰিম। ইয়াক ইংলিছত কনজিউমাৰ্ছ বিহেভিয়াৰ বুলি কোৱা হয়। আহাচোন কি আছে আজি আমি চাওঁ। গ্ৰাহকৰ আচৰণ তত্ত্ব, থিওৰি অফ কনজিউমাৰ্ছ বিহেভিয়াৰ। এই বিষয়ে পঢ়িবলৈ যাওঁতে আমি ইয়াৰ সাৰাংশটোৰ বিষয়ে অলপ জানি লওঁ আহা। সীমিত সম্পদ আৰু অসীম অভাৱৰ ফলত সৃষ্টি হোৱা পচন অপচন্দৰ সমস্যাটোৰ সমাধান বিচাৰি যুক্তিনিষ্ঠ গ্ৰাহকে সীমিত সম্পদৰাজিৰ ব্যৱহাৰ এনেধৰণে কৰিব যাতে গ্ৰাহকগৰাকীয়ে ভাৰসাম্য অৰ্জন কৰে। ভাৰসাম্য অৰ্জনৰ প্ৰক্ৰিয়াটো কেইবাধৰণৰ বিশ্লেষণ কৰা হৈছে। পাঠ্যপুথিত সন্নিৱিষ্ট তাই দুটা গুৰুত্বপূৰ্ণ বিশ্লেষণ বা মাৰ্গ দেখুওৱা হৈছে, সংখ্যাবাচক উপযোগিতা মাৰ্গ আৰু ক্ৰমবাচক উপযোগিতা মাৰ্গ। এইখিনিতে তোমালোকক মই ক'ব বিচাৰোঁ, তোমালোকক এই মাৰ্গকেইটাৰ কথা কেতিয়াবা সুধিব পাৰে, তেতিয়া তোমালোকে উল্লেখ কৰিব লাগিব সংখ্যাবাচক উপযোগিতা মাৰ্গ আৰু ক্ৰমবাচক উপযোগিতা মাৰ্গ। সংখ্যাবাচক উপযোগিতা মাৰ্গৰ সৈতে ঘাইকৈ আলফ্ৰেড মাৰ্শ্বেল আৰু ক্ৰমবাচক উপযোগিতা মাৰ্গৰ সৈতে ঘাইকৈ হিক্স আৰু স্লাটস্কি জড়িত হৈ আছে। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। কেতিয়াবা সোধে ক্ৰমবাচক উপযোগিতা মাৰ্গৰ সৈতে কোন জড়িত বা সংখ্যাবাচক উপযোগিতা মাৰ্গৰ সৈতে কোন জড়িত। তেতিয়া তোমালোকে এই দুইজন ব্যক্তিৰ নামটো মনত ৰাখিব লাগিব আৰু তাত তোমালোকে সুন্দৰভাৱে লিখি দিব লাগিব। এতিয়া আমি অধ্যায়টোৰ সন্নিৱিষ্ট কিছুমান গুৰুত্বপূৰ্ণ ধাৰণা আলোচনা কৰোঁ আহা। প্ৰথমে দিছে উপযোগিতা, ইউটিলিটি। তোমালোকে ইংলিছ টাৰ্মবিলাক চাবা, কাৰণ পৰীক্ষাত কি হয় অসমীয়া নাম কেইবাটাও ওলাইগে, কিন্তু ইংলিছ টাৰ্ম এটাই থাকে, যিটো তোমালোকৰ কেতিয়াও খেলি মেলি নালাগে। সেইকাৰণে ইংলিছ টাৰ্মটো তোমালোকে চাবাই। ইউটিলিটি, হোৱাট ইজ ইউটিলিটি? উপযোগিতা কি? সামগ্ৰী বা সেৱা কাৰ্যৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাই হ'ল উপযোগিতা। অৰ্থাৎ যেতিয়া কোনো এটা সেৱা কাৰ্য বা কোনো এটা সামগ্ৰীয়ে আমাৰ প্ৰয়োজনটো বা আমাৰ অভাৱটো দূৰ কৰিব। ধৰা হওক তোমাৰ ভোক লাগিছে, তুমি ভাত খাবলৈ বিচাৰিছা, তুমি সেই সময়ত ভাত খালেহে তোমাৰ ভোক মৰিব। ভাতে কি কৰিলে তোমাৰ অভাৱটো, ভোকৰ যিটো ভোক আছিলে সেই ভোকটো ভাতে তোমাৰ দূৰ কৰিলে। অৰ্থাৎ এইটো সামগ্ৰীৰ উপযোগিতা। কিছুমান সামগ্ৰী স্বাস্থ্যৰ প্ৰতি কেতিয়াবা হানিকাৰক হয়, এনে সামগ্ৰীও কেতিয়াবা গ্ৰাহকসকলৰ অভাৱ দূৰ কৰিব পাৰে। তেতিয়াহ'লে সেই সামগ্ৰীবিলাকৰো উপযোগিতা থাকিব, যেনে মদ, ভাং ইত্যাদি। আমি জানো মদ খালে, ভাং খালে মানুহৰ স্বাস্থ্যৰ হানি হয়, কিন্তু কেতিয়াবা এই সামগ্ৰীসমূহো গ্ৰাহকৰ অভাৱ পূৰণ কৰিব পাৰে, তেতিয়া তাৰ উপযোগিতা থাকিব। মুঠ উপযোগিতা, সামগ্ৰী একোটাৰ আটাইকেইটা গোটৰ পৰা লাভ কৰা উপযোগিতাই হ'ল মুঠ উপযোগিতা। অৰ্থাৎ সামগ্ৰী এটাৰ তুমি 10টা গোট ক্ৰয় কৰিলা, সেই 10টা গোটৰ পৰা তুমি যি উপযোগিতা পালা সেই গোটেইখিনি একেলগে মুঠ উপযোগিতা বুলি ক'ব। অৰ্থাৎ সেই 10টা গোটে তোমাৰ যি অভাৱ দূৰ কৰিব সেয়াই হ'ব মুঠ উপযোগিতা। নেক্সট, প্ৰান্তিক উপযোগিতা, মাৰ্জিনেল ইউটিলিটি। সামগ্ৰী বা সেৱা কাৰ্যৰ অতিৰিক্ত এককৰ পৰা লাভ কৰা উপযোগিতা হ'ল প্ৰান্তিক উপযোগিতা। সেইদৰে সামগ্ৰী একোটাৰ এক একক কমকৈ ভোগ কৰাৰ ফলত মুঠ উপযোগিতাৰ যি পৰিৱৰ্তন হ'ব সেই পৰিৱৰ্তনে হ'ল প্ৰান্তিক উপযোগিতা। আমি সাধাৰণ অৰ্থত ক'বলৈ গ'লে সামগ্ৰী একোটাৰ অতিৰিক্ত গোটৰ পৰা যি উপযোগিতা আমি লাভ কৰিম, অৰ্থাৎ তুমি 10টা সামগ্ৰী ক্ৰয় কৰিলা, তাৰ উপৰিঞ্চি তুমি আৰু এটা সামগ্ৰী ক্ৰয় কৰিলা, সেই 11 নম্বৰ সামগ্ৰীটোৰ পৰা তুমি যি উপযোগিতা পাবা সেইটোৱে হ'ব প্ৰান্তিক উপযোগিতা। অৰ্থাৎ শেষৰ গোট বা অতিৰিক্ত গোটৰ পৰা যি উপযোগিতা লাভ কৰা হয় তাকে প্ৰান্তিক উপযোগিতা বুলি কোৱা হয়।
ভোক্তাৰ উদ্বৃত্ত কনজিউমাৰ সাৰপ্লাস ভোক্তা এগৰাকীয়ে সামগ্ৰী এটা আহৰণৰ বাবে দিবলৈ প্ৰস্তুত থকা দাম আৰু সামগ্ৰীটো আহৰণ কৰোঁতে দিয়া দামৰ মাজত থকা পাৰ্থক্য হৈছে ভোক্তাৰ উদ্বৃত্ত অৰ্থাৎ তুমি সামগ্ৰী এটা কিনিবলৈ গৈছা সেই সামগ্ৰীটো কিনিবলৈ যাওঁতে তুমি সামগ্ৰীটোৰ বাবে তুমি 10 টকা দিবলৈ প্ৰস্তুত আছা কিন্তু সামগ্ৰীটোৰ দাম 5 টকাহে তেতিয়া তোমাৰ কিমান টকা লাভ হ'ব 5 টকা লাভ হ'ব সেই দিয়া দাম আৰু প্ৰকৃত দামৰ মাজত যেটো পাৰ্থক্য সেইটো হৈছে ভোক্তাৰ উদ্বৃত্ত কনজিউমাৰ সাৰপ্লাস চাহিদা ডিমান্ড সামগ্ৰী বা সেৱা কাৰ্য আহৰণ কৰিবলৈ গ্ৰাহকৰ ইচ্ছা অৰ্থৰ দ্বাৰা সমৰ্থ হ'লে হি চাহিদা হ'ব সাধাৰণ অৰ্থত ক'বলৈ গ'লে চাহিদা হৈছে কিবা এটা বস্তু আমি পাবলৈ ইচ্ছা কৰা বা বিচৰা ধৰা হওক তুমি গাড়ী এখন কিনিবলৈ ইচ্ছা কৰিছা কিন্তু তোমাৰ ইচ্ছা থাকিলে নহ'ব তোমাৰ সেই গাড়ীখন ক্ৰয় কৰিব পৰাকৈ তোমাৰ হাতত টকা থাকিব লাগিব তেতিয়াহে হি তোমাৰ চাহিদা হ'ব অন্যথা হি চাহিদালৈ পৰিণত নহয় নেক্সট আমি ৰেখাৰ ঢালৰ বিষয়ে আলোচনা কৰোঁ ৰেখাৰ ঢাল ৰেখা একোডালৰ কিমান থিয়গৰীয়া তাৰ জোখ ল'বলৈ ঢালৰ ধাৰণাটো প্ৰয়োজন হয় কিন্তু উলম্ব ৰেখাৰ একোডালৰ ঢাল নাথাকে আনুভূমিক ৰেখাৰ ঢাল 0 নেক্সট গিফেন সামগ্ৰী বা নিকৃষ্ট সামগ্ৰী গিফেন গুডছ অৰ ইনফেৰিয়ৰ গুডছ এনেবোৰ সামগ্ৰীৰ ক্ষেত্ৰত দাম কমিলে চাহিদা কমি যায় আৰু দাম বাঢ়িলে চাহিদাও বাঢ়ি যায় অৰ্থাৎ এই সামগ্ৰীবোৰৰ ক্ষেত্ৰত চাহিদা বৃদ্ধি প্ৰয়োজন নহয় অৰ্থাৎ আমি জানো যে চাহিদা বৃদ্ধি সামগ্ৰী এটাৰ দাম বঢ়াৰ লগে লগে চাহিদা কমি আহে আৰু সামগ্ৰীৰ দাম কমাৰ লগে চাহিদাটো বাঢ়ি যায় ইয়াক চাহিদা বৃদ্ধি বুলি কোৱা হয় কিন্তু গিফেন সামগ্ৰীবোৰ ক্ষেত্ৰত এটো প্ৰযোজ্য নহয় সামগ্ৰীৰ দাম বাঢ়িলে চাহিদাও বাঢ়িব সামগ্ৰীৰ দাম কমিলে চাহিদাও কমিব ইয়াকে কোৱা হৈছে গিফেন সামগ্ৰী কিন্তু এই গিফেন সামগ্ৰীৰ ধাৰণাটো উদ্ভাৱন কৰিছিলে ছাৰ ৰবাৰ্ট গিফেনে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন সুধিব পাৰে গিফেন সামগ্ৰী অৰ্থাৎ গিফেন গুডছ বা নিকৃষ্ট সামগ্ৰীৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিলে ছাৰ ৰবাৰ্ট গিফেন ইয়াৰ পিছতে আহিলে যৌথ চাহিদা জইণ্ট ডিমাণ্ড একেটা অভাৱ পূৰণ কৰিবলৈ যেতিয়া দুটা বা তাতোধিক সামগ্ৰীৰ প্ৰয়োজন হৈ পৰে তেতিয়া যৌথ চাহিদাৰ সৃষ্টি হয় অৰ্থাৎ এটা অভাৱ পূৰণ কৰিবলৈ দুটা সামগ্ৰীৰ প্ৰয়োজন হ'ব অকল এটা সামগ্ৰী সেই অভাৱটো পূৰণ কৰিব নোৱাৰে যেনে তুমি গাড়ী এখন কিনিছা কিন্তু গাড়ীখন পেট্ৰল নোহোৱাকৈ তুমি চলাব পাৰিবা জানো নোৱাৰা সেয়েহে গাড়ীখন চলাবলৈ তোমাক পেট্ৰল বা ডিজেলৰ প্ৰয়োজন হ'ব এই যে পেট্ৰল আৰু গাড়ী যেটো সম্পৰ্ক সেইটো হৈছে যৌথ চাহিদা নেক্সট বিকল্প সামগ্ৰী সাবস্টিটিউটছ দুটা বা তাতোধিক সামগ্ৰীয়ে যেতিয়া গ্ৰাহকৰ নিৰ্দিষ্ট অভাৱ একোটা দূৰ কৰে তেতিয়া এটা সামগ্ৰী আনটো সামগ্ৰীৰ বিকল্প হৈ পৰে অৰ্থাৎ এটা সামগ্ৰীৰ ঠাইত আনটা সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত তোমাৰ অভাৱটো দূৰ হ'ব পাৰে তাকে বিকল্প সামগ্ৰী যেনে চাহ আৰু কফি ভাত আৰু ৰুটি তোমাৰ ভোক লাগিছে তুমি ভাতও খাব পাৰা ৰুটিও খাব পাৰা ইটো আনটোৰ বিকল্প পৰিপূৰক সামগ্ৰী কমপ্লিমেন্টাৰী গুডছ যৌথ চাহিদাৰ সৈতে জড়িত সামগ্ৰীবোৰ পৰিপূৰক সামগ্ৰী অৰ্থাৎ তাৰে এটা নহলে আনটো ব্যৱহাৰ হ'ব নোৱাৰে অৰ্থাৎ ইটোৰ অবিহনে সিটো কোনো ধৰণৰ কাম নাথাকে সেইকাৰণে ইয়াক পৰিপূৰক সামগ্ৰী বুলি কোৱা হৈছে উদ্ভূত চাহিদা ডিৰাইভ ডিমাণ্ড কোনো এটা সামগ্ৰীৰ চাহিদাৰ পৰা যেতিয়া আন এটা বা তাতোধিক সামগ্ৰীৰ চাহিদাৰ সৃষ্টি হয় তেতিয়া সেই চাহিদাক উদ্ভূত চাহিদা বা ডিৰাইভ ডিমাণ্ড বুলি কৈছে অৰ্থাৎ এটা সামগ্ৰীৰ চাহিদাৰ পৰা আন সামগ্ৰীৰ চাহিদাৰ সৃষ্টি হয় এই কথাটো মই সাধাৰণ উদাহৰণে তোমাক বুজাব বিচাৰিছো ধৰা হওক তুমি ঘৰ বনাবলৈ ওলাইছা তুমি যদি পকা ঘৰ বনাবলৈ যোৱা ঘৰ বনাবলৈ যাওঁতে তোমাক ইটা বালি সিমেন্ট ইত্যাদিৰ প্ৰয়োজন হ'ব যদি কেঁচা ঘৰ বনাবলৈ যোৱা বাঁহ খেৰ কাঠ ইত্যাদিবিলাকৰ প্ৰয়োজন হ'ব ই এটা সামগ্ৰীৰ পৰা বাকিবোৰ সামগ্ৰীৰ চাহিদাৰ সৃষ্টি হোৱাৰ ফলত ইয়াক কি বুলি কৈছে উদ্ভূত চাহিদা বা ডিৰাইভ ডিমাণ্ড নেক্সট যৌগিক চাহিদা এই চাহিদাৰ ক্ষেত্ৰত কোনো এক নিৰ্দিষ্ট সামগ্ৰীয়ে বিভিন্ন চাহিদা পূৰণ কৰিব পাৰে অৰ্থাৎ এটা সামগ্ৰীয়ে বিভিন্ন অভাৱ দূৰ কৰিব পাৰে ইয়াত উদাহৰণ দিছে ভেড়া ছাগলী মাংস হিচাপে ব্যৱহাৰ কৰিব পাৰি ভেড়া ছাগলীৰ ছালক
বিভিন্ন কামত খটুৱাব পাৰে ভেড়া ছাগলীৰ নোমক ঊণ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে এনেধৰণে এটা সামগ্ৰীৰ পৰা বিভিন্ন সামগ্ৰীৰ চাহিদাৰ সৃষ্টি হৈছে ইয়াকে যৌগিক চাহিদা বুলি কৈছে চাহিদাৰ স্থিতিস্থাপকতা সামগ্ৰী একোটাৰ দামৰ পৰিৱৰ্তনৰ ফলত চাহিদাৰ পৰিমাণৰ যি পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনে হ'ল চাহিদাৰ স্থিতিস্থাপকতা অৰ্থাৎ সামগ্ৰীৰ দাম বাঢ়ি যোৱাৰ ফলত সামগ্ৰীৰ চাহিদাৰ যি পৰিৱৰ্তন হ'ব অৰ্থাৎ আমি জানো দাম বাঢ়িলে চাহিদা কমে দাম বাঢ়ি যোৱাৰ ফলত কিমান পৰিমাণৰ চাহিদা কমিলে বা দাম কমাৰ ফলত কিমান পৰিমাণৰ চাহিদা বাঢ়িলে এই গোটেইখিনিকে চাহিদাৰ স্থিতিস্থাপকতা বুলি কোৱা হয় এতিয়া আমি পাঠৰ ভিতৰৰ কথাখিনিলৈ যাওঁ ইয়াত দিয়া আছে উপযোগিতাৰ অৰ্থ ইতিমধ্যে আমি আলোচনা কৰিল উপযোগিতা বুলিলে কি বুজোৱা হয় আমি পালো উপযোগিতা হৈছে সামগ্ৰী বা সেৱা কাৰ্যৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা নেক্সট ইয়াত উপযোগিতাৰ বিভিন্ন প্ৰকাৰৰ কথা কৈছে উপযোগিতা 5 প্ৰকাৰৰ সময় উপযোগিতা স্থান উপযোগিতা প্ৰাকৃতিক উপযোগিতা সেৱা উপযোগিতা আৰু আকাৰ উপযোগিতা এই উপযোগিতাসমূহ তলত অলপ বিস্তৃতভাৱে আলোচনা কৰা আছে আমি চাওঁচোন এপাক সকলো সময়তে সকলো সামগ্ৰীৰ উপযোগিতা নাথাকে অৰ্থাৎ জাৰকালি ব্যৱহাৰ হোৱা সামগ্ৰীবোৰ শীতকালে ব্যৱহাৰ নহয় অৰ্থাৎ জাৰকালি আমি ফ্ৰিজ ব্যৱহাৰ নকৰোঁ বিজুলী পাংখা ব্যৱহাৰ নকৰোঁ এইকেইটা বস্তু আমি গৰমকালিহে কৰোঁ সেই কাৰণে সময় অনুসৰি ইয়াৰ উপযোগিতাৰ সৃষ্টি হৈছে সেইকাৰণে সময় উপযোগিতা বুলি কৈছে স্থানান্তৰ কৰি সামগ্ৰীৰ উপযোগিতা সৃষ্টি কৰিব পাৰি আমি জানো ভূগৰ্ভত খনিজ তেল আছে কিন্তু ভূগৰ্ভত থকা খনিজ তেলখিনি ওপৰলৈ উলিয়াই ননালৈকে তাৰ কোনো কাম নাই যেতিয়া আমি ওপৰলৈ উলিয়াই আনি পৰিশোধন কৰি লওঁ তেতিয়া তাৰ উপযোগিতাৰ সৃষ্টি হয় ইয়াক স্থান উপযোগিতা বুলি কৈছে প্ৰাকৃতিক উপযোগিতা হ'ল প্ৰকৃতি প্ৰদত্ত সামগ্ৰীসমূহৰ পৰা পোৱা উপযোগিতা প্ৰকৃতিৰ সামগ্ৰী আমি বিনামূলীয়াভাৱে পাওঁ যেনে বায়ু পানী সূৰ্যৰ ৰশ্মি ইত্যাদি সেৱা কাৰ্যৰ পৰা সৃষ্টি হোৱা উপযোগিতা সেৱা উপযোগিতা বুলি কৈছে যেনে চিকিৎসকৰ সেৱা কাৰ্য উকিলৰ সেৱা কাৰ্য শিক্ষকৰ সেৱা কাৰ্য ইত্যাদি সামগ্ৰীৰ আকাৰৰ পৰিৱৰ্তনৰ উপযোগিতাৰ সৃষ্টি কৰে এনে পৰি থকা মাটিৰ চপৰাৰ উপযোগিতা নাই কিন্তু ইয়াৰ আকাৰ পৰিৱৰ্তন কৰি মাটিৰ পাত্ৰ এটা সাজি উলিয়ালে মাটি চপৰাৰ পৰা উপযোগিতাৰ সৃষ্টি হ'ব পাৰে ইয়াক কৈছে আকাৰ উপযোগিতা ইয়াৰ পিছতে আমি মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ বিষয়ে আলোচনা কৰোঁ আমি ইতিমধ্যে পাই আছোঁ মুঠ উপযোগিতা কাক বোলে আৰু প্ৰান্তিক উপযোগিতা কাক বোলে এতিয়া এই মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ পাৰ্থক্যসমূহ এখন তালিকাৰ সহায়েৰে ব্যাখ্যা কৰিছে আমি তালিকাখনলৈ লক্ষ্য কৰোঁ আহা ভোগ কৰা সামগ্ৰীৰ পৰিমাণ দিয়া আছে ভোগ কৰা সামগ্ৰীৰ পৰিমাণ 0 1 2 3 4 5 আৰু মুঠ উপযোগিতা 0 4 7 9 10 10 আৰু প্ৰান্তিক উপযোগিতা দিয়া আছে 0 4 3 2 1 0 ইয়াত আমি দেখিবলৈ পাইছোঁ যে প্ৰথম অৱস্থাত মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা 0 পিছৰ অৱস্থাটো মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা সমান সমান হৈ আছে তাৰ পিছত মুঠ উপযোগিতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাইছে যেতিয়া মুঠ উপযোগিতা সৰ্বোচ্চ হৈছে মুঠ উপযোগিতা সৰ্বোচ্চ হওঁতে প্ৰান্তিক উপযোগিতা 0 হৈছে এয়াই হৈছে পাৰ্থক্য এই পাৰ্থক্যসমূহ মই প্ৰশ্ন আকাৰে তোমালোকলৈ লিখি উলিয়াইছোঁ আমি পিছত পাম সেয়া নেক্সট আমি চাওঁ এই চিত্ৰটোলৈ মন কৰা এই চিত্ৰটোত ইউ ও এই ৰেখাডালে মুঠ উপযোগিতা বুজাইছে আৰু ও কিউ ৰেখাডালে পৰিমাণ বুজাইছে ইয়াত আমি দেখিবলৈ পাইছোঁ যেতিয়া সামগ্ৰীৰ পৰিমাণ 1 হৈ আছে তেতিয়া মুঠ উপযোগিতা 4 যেতিয়া সামগ্ৰীৰ পৰিমাণ 2 মুঠ উপযোগিতা 7 সামগ্ৰীৰ পৰিমাণ 3 হওঁতে মুঠ উপযোগিতা 9 হৈছে ঠিক তেনেকৈ আমি দেখিবলৈ পাইছোঁ ক্ৰমান্বয়ে সামগ্ৰীৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে মুঠ উপযোগিতাৰ পৰিমাণো বৃদ্ধি পাই গৈছে ইয়াত আমি এডাল ৰেখা দেখিছোঁ এই ৰেখাডাল ইয়াত আমি এডাল ৰেখা দেখিবলৈ পাইছোঁ ৰেখাডাল কি হৈছে ওৰ পৰা এনেকৈ ওপৰলৈ উঠি গৈছে অৰ্থাৎ ক্ৰমান্বয়ে ৰেখাডাল আমি দেখিবলৈ পাইছোঁ
ক্ৰমান্বয়ে ওপৰলৈ উঠি গৈছে অৰ্থাৎ ই বুজাইছে যে মুঠ উপযোগিতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে নেক্সট ইয়াত আমি OU ৰেখাত প্ৰান্তিক উপযোগিতা আৰু OQত পৰিমাণ দেখিছোঁ ইয়াত আমি দেখিবলৈ পাইছোঁ সামগ্ৰীৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে কমি আহিছে অৰ্থাৎ সামগ্ৰীৰ বৃদ্ধি হোৱাৰ লগে লগে প্ৰান্তিক উপযোগিতা ক্ৰমশঃ সমান গতিত হ্ৰাস পাইছে অৰ্থাৎ 5 নম্বৰ সামগ্ৰীৰ বাহিৰে যদি আমি আৰু সামগ্ৰী ভোগ কৰোঁ তেন্তে আমাৰ প্ৰান্তিক উপযোগিতা নেগেটিভ হ'ব অৰ্থাৎ তললৈ নামি আহিব এতিয়া আমি ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বৃদ্ধি বিষয়ক আলোচনা কৰোঁ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বৃদ্ধি ধাৰণাটো আলফ্ৰেড মাৰ্শ্বেলে আগবঢ়াইছে ইয়াৰ মতে কৈছে কোনো এটা সামগ্ৰীৰ বিভিন্ন অধিক গোট আমি ভোগ কৰাৰ ফলত সামগ্ৰীটোৰ উপযোগিতা ক্ৰমান্বয়ে কমি আহে এই ক্ষেত্ৰত মাৰ্শ্বেলে কি কৈছে চাওঁ আহা ব্যক্তি এজনৰ ইতিমধ্যে সংগৃহীত সামগ্ৰীৰ পৰিমাণ বৃদ্ধি হ'লে ব্যক্তিজনে লাভ কৰা অতিৰিক্ত সুবিধা সামগ্ৰীটোৰ প্ৰতিবাৰ বৃদ্ধিৰ লগে লগে কমি আহে ব্যক্তি এজনে সামগ্ৰী এটা যিমানেই বেছি পৰিমাণে সংগ্ৰহ কৰিব সিমানেই প্ৰতিটো পৰৱৰ্তী এককৰ পৰা লাভ কৰা উপযোগিতা অৰ্থাৎ প্ৰান্তিক উপযোগিতা কমি আহিব প্ৰান্তিক উপযোগিতা কমি অহাৰ বাবে সামগ্ৰীটোৰ অধিক পৰিমাণ সংগ্ৰহ কৰিবলৈ হ'লে বা সামগ্ৰীৰ চাহিদাৰ পৰিমাণ বৃদ্ধি হ'ব লাগিলে কি হ'ব সামগ্ৰীটোৰ দাম কমিব লাগিব অন্যথা সামগ্ৰীটোৰ প্ৰান্তিক একক বৃদ্ধি এককৰ উপযোগিতাতকৈ এককৰ দাম অধিক হ'ব আৰু গ্ৰাহকৰ লোকচান হ'ব এই ক্ষেত্ৰত দেখা যায় যে চাহিদা বৃদ্ধিটো ক্ৰমহ্ৰাসমান প্ৰান্তিক বৃদ্ধিৰ উপযোগিতাৰ ওপৰত প্ৰতিষ্ঠিত এইখনতে এটা জৰুৰী প্ৰশ্ন সুধিব পাৰে তোমালোকক চাহিদা বৃদ্ধিটো ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বৃদ্ধিৰ ওপৰত প্ৰতিষ্ঠিত এই কথাষাৰ বুজাই লিখা তেতিয়া তোমালোকে এই ওপৰৰ এই কথাখিনিকে লিখিলে হ'ব এতিয়া মই তোমালোকলৈ লিখি উলিওৱা প্ৰশ্নসমূহ চাওঁ আহা প্ৰথমটো প্ৰশ্ন হৈছে উপযোগিতা বুলিলে কি বুজায় ইতিমধ্যে আমি আলোচনা কৰিছোৱে সামগ্ৰী বা সেৱা কাৰ্যৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাকে উপযোগিতা বোলে দ্বিতীয়তে প্ৰান্তিক উপযোগিতা বুলিলে কি বুজায় প্ৰান্তিক উপযোগিতা হ'ল সামগ্ৰী বা সেৱা কাৰ্যৰ অতিৰিক্ত এককৰ পৰা লাভ কৰা উপযোগিতাক প্ৰান্তিক উপযোগিতা বোলে নেক্সট ভোক্তা উদ্বৃত্ত ভোক্তা এগৰাকীয়ে সামগ্ৰী এটা আহৰণ কৰাৰ বাবে দিবলৈ প্ৰস্তুত থকা দাম আৰু সামগ্ৰীটো আহৰণ কৰোঁতে দিয়া দামৰ পাৰ্থক্য হৈছে ভোক্তা উদ্বৃত্ত নেক্সট চাহিদা কি সামগ্ৰী বা সেৱা কাৰ্য আহৰণ কৰিবলৈ গ্ৰাহকৰ ইচ্ছা অৰ্থৰ দ্বাৰা সমৰ্থ হ'লে তাকে চাহিদা বোলে গিফেন সামগ্ৰী বা নিকৃষ্ট সামগ্ৰী কাক বোলে যিবোৰ সামগ্ৰীৰ ক্ষেত্ৰত দাম কমিলে চাহিদা কমি যায় আৰু দাম বাঢ়িলে চাহিদা বাঢ়ে তাকে গিফেন সামগ্ৰী বা নিকৃষ্ট দ্ৰব্য বোলে নেক্সট যৌথ চাহিদা কি একেটা অভাৱ পূৰণ কৰিবলৈ যেতিয়া দুটা বা ততোধিক সামগ্ৰীৰ প্ৰয়োজন হয় তেতিয়া তাক যৌথ চাহিদা বোলে যেনে পেট্ৰল আৰু গাড়ী নেক্সট উদ্বুদ্ধ চাহিদা কাক বোলে কোনো এটা সামগ্ৰীৰ চাহিদাৰ পৰা যেতিয়া আন এটা বা ততোধিক সামগ্ৰীৰ চাহিদাৰ সৃষ্টি হয় তেতিয়া সেই চাহিদাক উদ্বুদ্ধ চাহিদা বুলি কোৱা হয় যেনে আৱাসগৃহৰ চাহিদাৰ পৰা সৃষ্টি হোৱা শিল বালি ইটা আদি ইতিমধ্যে আমি এই বিষয়ে আলোচনা কৰিছোঁ সেইকাৰণে মই বিতংভাৱে এতিয়া আলোচনা কৰা নাই যৌগিক চাহিদা কি যেতিয়া কোনো এটা নিৰ্দিষ্ট সামগ্ৰীয়ে বিভিন্ন চাহিদা পূৰণ কৰিব পাৰে তেতিয়া তাক যৌগিক চাহিদা বুলি কোৱা হয় যেনে ভেড়া ছাগলীৰ চাহিদা মাংস বা ঊণ বা ছালৰ চাহিদাৰ লগত জড়িত নেক্সট চাহিদাৰ স্থিতিস্থাপকতা বুলিলে কি বুজা সামগ্ৰী একোটাৰ দামৰ পৰিৱৰ্তনৰ ফলত চাহিদাৰ যি পৰিৱৰ্তন হয় তাকে
চাহিদাৰ স্থিতিস্থাপকতা বুলি কোৱা হৈছে উপযোগিতা কেই প্ৰকাৰ আৰু কি কি উপযোগিতা 5 প্ৰকাৰৰ সেইকেইটা হ'ল সময় উপযোগিতা স্থান উপযোগিতা প্ৰাকৃতিক উপযোগিতা সেৱা উপযোগিতা আৰু আকাৰ উপযোগিতা মুঠ উপযোগিতা কি গ্ৰাহকে ভোগ কৰা সামগ্ৰী এটা আটাইকেইটা গোটৰ পৰা লাভ কৰা উপযোগিতাক মুঠ উপযোগিতা বোলে চাহিদা ফলন কি সামগ্ৰী এটাৰ চাহিদাৰ ওপৰত যিবোৰ উপাদানে প্ৰভাৱ পেলায় সেয়া হৈছে চাহিদা ফলন সামগ্ৰী এটাৰ চাহিদাৰ ওপৰত প্ৰভাৱ পেলোৱা উপাদানবোৰ কি কি জানানে ভোক্তাৰ ৰুচি ভোক্তাৰ আয় ইত্যাদি অৰ্থাৎ ভোক্তাই কি ভাল পায় কি বেয়া পায় ভোক্তাৰ ইনকাম কিমান সেই কথাবোৰ চাহিদাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় ভোক্তা অৰ্বিতৰ বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিলোঁ চাহিদা বৃদ্ধি বুলিলে কি বুজা চাহিদা বৃদ্ধি হ'ল আন সকলো বিষয় স্থিতাৱস্থাত থাকিলে সামগ্ৰী এটাৰ দাম বাঢ়িলে চাহিদা কমে আৰু সামগ্ৰীৰ দাম কমিলে চাহিদা বাঢ়ে অৰ্থাৎ সামগ্ৰীটোৰ যেতিয়া দামটো কমি যাব সেই সামগ্ৰীটো মানুহে অধিক ক্ৰয় কৰিবলৈ বিচাৰে আৰু যেতিয়া সামগ্ৰীটোৰ দাম বাঢ়ি যায় তেতিয়া মানুহে সেই সামগ্ৰীটো বেছিকৈ কিনিবলৈ নিবিচাৰে ইয়াকে কৈছে চাহিদা বৃদ্ধি আৰু ইয়াত এটা কথা কৈছে আন সকলো বিষয় স্থিতাৱস্থাত থাকিলে আন সকলো বিষয় মানে কোনবোৰ বিষয়ে কথা কৈছে গম পাইছানে ভোক্তাৰ ৰুচি অভিৰুচি আয় ইত্যাদি বিষয়ে কৈছে চাহিদা ৰেখা এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ কি কাৰণে স্থানান্তৰ হয় একেডাল চাহিদা ৰেখা এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ স্থানান্তৰ হোৱাৰ কাৰণ হ'ল সামগ্ৰীটোৰ দামৰ পৰিৱৰ্তন অৰ্থাৎ সামগ্ৰীটোৰ দাম বৃদ্ধি হোৱা আৰু কমাৰ ওপৰত নিৰ্ভৰ কৰে সামগ্ৰীটোৰ দাম হ্ৰাস বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি চাহিদা ৰেখা এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ স্থানান্তৰ হয় এডাল চাহিদা ৰেখা আনডাল চাহিদা ৰেখালৈ পৰিৱৰ্তন হোৱাৰ কাৰণ কি এডাল চাহিদা ৰেখা পৰা আনডাল চাহিদা ৰেখালৈ পৰিৱৰ্তন হোৱাৰ কাৰণ হ'ল গ্ৰাহকৰ আয় অন্যান্য সামগ্ৰীৰ দাম বা ৰুচি অভিৰুচি ইত্যাদি নেক্সট চাহিদাৰ স্থিতিস্থাপকতা বুলিলে কি বুজা সামগ্ৰীৰ দামৰ পৰিৱৰ্তনৰ ফলস্বৰূপে সামগ্ৰীটোৰ চাহিদাৰ যি পৰিৱৰ্তন হয় তাকে চাহিদাৰ স্থিতিস্থাপকতা বুলি কোৱা হয় চাহিদাৰ স্থিতিস্থাপকতাৰ নিৰ্ধাৰকসমূহ কি কি চাহিদাৰ স্থিতিস্থাপকৰ নিৰ্ধাৰকসমূহ তলত দিয়া হৈছে প্ৰথমটো হৈছে সামগ্ৰীটোৰ প্ৰকৃতি বিকল্প সামগ্ৰী পৰিপূৰক সামগ্ৰীৰ ব্যৱহাৰ সামগ্ৰীটোৰ ব্যৱহাৰ খৰচ হোৱা আয়ৰ সামগ্ৰী গ্ৰাহকৰ অভ্যাস সময় ইত্যাদি এইকেইটা কিতাপত বহলভাৱে দিয়া আছে তোমালোকে ভালদৰে চাই ল'বা কেতিয়াবা ইয়াৰ ওপৰত বৰ্ড কুৱেশ্যনো আহিব পাৰে তেতিয়া তোমালোকে বহলাই লিখিব লাগিব বা কেতিয়াবা দুটা তিনিটা নিৰ্ধাৰক উল্লেখ কৰা বুলি আহিব পাৰে তেতিয়া ইয়াৰ যিকোনো দুটা বা তিনিটা উল্লেখ কৰি দিলে হ'ল ইয়াৰ পিছতে আমি আলোচনা কৰিম চাহিদাৰ স্থিতিস্থাপকতাৰ প্ৰকাৰ কেইটা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ চাহিদাৰ স্থিতিস্থাপকতাৰ প্ৰকাৰ কেইটা গোটেইকেইটা লিখিবলৈ নাই কিন্তু যিকোনো এটা চিত্ৰৰ সহায়েৰে বুজাবলৈ আহে বা চিত্ৰ আঁকি দি কি চাহিদা স্থিতিস্থাপকতা সেই কথাটো সোধে সেইকাৰণে আমি চিত্ৰকেইটা জনাটো দৰকাৰ আহা চাওঁ চিত্ৰকেইটা আমি ভালদৰে প্ৰথমটো হৈছে এককতকৈ অধিক স্থিতিস্থাপকতা অৰ্থাৎ ইলাষ্টিচিটি অফ ডিমাণ্ড গ্ৰেটাৰ দেন 1 চিত্ৰটোলৈ মন কৰা ইয়াত OP ৰেখাই সামগ্ৰীৰ দাম বুজাইছে আৰু OQ ৰেখাই সামগ্ৰীৰ পৰিমাণ বুজাইছে আৰু DD ৰেখাই চাহিদা বুজাইছে অৰ্থাৎ ডিমাণ্ড কাৰ্ভ সামগ্ৰীটোৰ দাম P নট যেতিয়া সামগ্ৰীটোৰ দাম P নট হৈ আছে তেতিয়া সামগ্ৰীটোৰ পৰিমাণ হৈছে Q নট আৰু যেতিয়া সামগ্ৰীটোৰ দাম কমি আহি P1 হৈছে তেতিয়া চাহিদাৰ পৰিমাণ অৰ্থাৎ সামগ্ৰীৰ পৰিমাণ বাঢ়ি গৈ Q1 হৈছে অৰ্থাৎ আমি দেখিবলৈ পাইছো দামৰ যি হাৰত পৰিৱৰ্তন হৈছে তাতকৈ চাহিদাৰ পৰিৱৰ্তনৰ হাৰ বেছি অৰ্থাৎ P0 আৰু P1 1তকৈ Q0 Q1 ডাঙৰ অৰ্থাৎ Q0 Q1 গ্ৰেটাৰ দেন P0 P1 সেইকাৰণে ইয়াক ইলাষ্টিচিটি অফ ডিমাণ্ড গ্ৰেটাৰ দেন 1 বুলি কৈছে নেক্সট
এককতকৈ কম স্থিতিস্থাপক অৰ্থাৎ ইলাষ্টিচিটি অফ ডিমাণ্ড লেছ দেন 1 ইয়াতো OP ৰেখাই দাম বুজাইছে OQ ৰেখাই পৰিমাণ বুজাইছে আৰু DD ৰেখাই চাহিদা ৰেখা ইয়াত আমি দেখিবলৈ পাইছো যেতিয়া সামগ্ৰী এটাৰ দাম P নট হৈ আছে সামগ্ৰীটোৰ পৰিমাণ Q নট হৈছে আৰু দাম কমি আহি যেতিয়া P1 হৈছে তেতিয়া সামগ্ৰীৰ দামৰ পৰিমাণ বৃদ্ধি পায় Q1 লৈ ইয়াত আমি দেখিবলৈ পাইছো যি হাৰত দামৰ পৰিৱৰ্তন হৈছে কিন্তু সেই হাৰত সামগ্ৰীৰ পৰিমাণৰ পৰিৱৰ্তন হোৱা নাই দামৰ পৰিৱৰ্তনৰ তুলনাত সামগ্ৰীৰ পৰিমাণৰ পৰিৱৰ্তন কম হৈছে অৰ্থাৎ Q নট Q1 লেছ দেন P নট P1 অৰ্থাৎ সামগ্ৰীৰ পৰিমাণটো দামৰ পৰিৱৰ্তনৰ পৰিমাণতকৈ কম হৈ আছে সেয়ে ইয়াক ইলাষ্টিচিটি অফ ডিমাণ্ড লেছ দেন 1 বুলি কৈছে নেক্সট এককৰ সমান স্থিতিস্থাপক অৰ্থাৎ ED ইকুৱেল 1 ইয়াতো ঠিক আগৰ দৰে OP ৰেখাই দাম বুজাইছে OQ ৰেখাই পৰিমাণ বুজাইছে আৰু DD হৈছে ডিমাণ্ড ৰেখা অৰ্থাৎ চাহিদা ৰেখা ইয়াত আমি দেখিবলৈ পাইছো P নট যেতিয়া দাম হৈ আছে তেতিয়া চাহিদাৰ পৰিমাণ অৰ্থাৎ সামগ্ৰীৰ পৰিমাণ Q নট যেতিয়া দামৰ পৰিমাণ P1 হৈছে হ্ৰাস হৈ P1 হৈছে তেতিয়া চাহিদাৰ পৰিমাণ অৰ্থাৎ সামগ্ৰীৰ পৰিমাণ Q1 লৈ বৃদ্ধি পাইছে ইয়াত আমি দেখিবলৈ পাইছো যি হাৰত দামৰ পৰিৱৰ্তন হৈছে ঠিক সেই একেই হাৰত চাহিদাৰো পৰিৱৰ্তন হৈছে অৰ্থাৎ সামগ্ৰীৰ পৰিমাণৰ পৰিৱৰ্তন ঘটিছে অৰ্থাৎ P নট P1 ইকুৱেল Q নট Q1 সেইকাৰণে ইয়াত কোৱা হৈছে ED ইকুৱেল 1 অৰ্থাৎ ইলাষ্টিচিটি অফ ডিমাণ্ড ইকুৱেল 1 নেক্সট সম্পূৰ্ণ স্থিতিস্থাপক অৰ্থাৎ ED ইকুৱেল 0 ইয়াত আমি দেখিবলৈ পাইছো ডিমাণ্ড ৰেখাডাল OP ৰেখাৰ সমান্তৰাল হৈ আছে অৰ্থাৎ উলম্ব হৈ আছে ইয়াত দামৰ পৰিৱৰ্তনৰ ফলত চাহিদাৰ কোনো ধৰণৰ সালসলনি হোৱা নাই সেইকাৰণে ইয়াত ED ইকুৱেল 0 বুলি কোৱা হৈছে অৰ্থাৎ ইলাষ্টিচিটি অফ ডিমাণ্ড ইকুৱেল 0 নেক্সট সম্পূৰ্ণ অস্থিতিস্থাপক চাহিদা অৰ্থাৎ ED ইকুৱেল ইনফিনিটিভ ইয়াত আমি দেখিবলৈ পাইছো চাহিদা ৰেখাডাল DD চাহিদা ৰেখা ই প্ৰাইসও বুজাইছে ইয়াত চাহিদা ৰেখা আৰু প্ৰাইস একেডাল ৰেখাই বুজাইছে DD ৰেখা কি হৈছে OQ ৰেখাৰ সমান্তৰাল হৈছে ইয়াত চাহিদাৰ দামৰ কোনো সালসলনি হোৱা নাই দামটো ইয়াত স্থিৰ হৈ আছে আৰু চাহিদাৰ পৰিমাণ সমান্তৰালভাৱে সলনি হৈ গৈছে অৰ্থাৎ ইয়াত ED ইকুৱেল ইনফিনিটিভ ইয়াৰ কোনো সীমা নাই ই অসীমভাৱে সলনি হৈ থাকিব পাৰে ইয়াৰ পিছতে চাহিদাৰ স্থিতিস্থাপক কিদৰে নিৰ্ধাৰণ কৰা হয় সূত্ৰটো আমি চাওঁ আহা ED ইকুৱেল চাহিদাৰ শতাংশ পৰিৱৰ্তন ডিভাইডেড বাই দামৰ শতাংশ পৰিৱৰ্তন অৰ্থাৎ এটো শতাংশ পদ্ধতি আমি ইলাষ্টিচিটি অফ ডিমাণ্ড উলিয়াবলৈ হলে চাহিদাৰ শতাংশ পৰিৱৰ্তন কি কৰিব লাগিব দামৰ শতাংশ পৰিৱৰ্তন হৰণ কৰিব লাগিব নেক্সট প্ৰান্তিক উপযোগিতা আৰু মুঠ উপযোগিতাৰ মাজত পাৰ্থক্য দেখুৱা আমি অলপ আগত তালিকাখনত চাইছিলো তথাপিতো মই তোমালোকৰে বেলেগকৈ লিখি উলিয়াইছো তোমালোকে লক্ষ্য কৰিবা প্ৰথমটো হৈছে প্ৰান্তিক উপযোগিতা হল সামগ্ৰী বা সেৱা কাৰ্য অতিৰিক্ত একৰ পৰা লাভ কৰা উপযোগিতা আনহাতে মুঠ উপযোগিতা হল গ্ৰাহকে ভোগ কৰা সামগ্ৰী এটা আটাইকেটা গোটৰ পৰা লাভ কৰা উপযোগিতা দ্বিতীয়তে ভোগ কাৰ্যৰ প্ৰথম অৱস্থাত প্ৰান্তিক উপযোগিতা হ্ৰাস পায় আৰু মুঠ উপযোগিতা ক্ৰমশঃ সমান গতিত বৃদ্ধি পায় তৃতীয়তে মুঠ উপযোগিতা সৰ্বোচ্চ হলে প্ৰান্তিক উপযোগিতা শূন্যৰ সমান হয় চতুৰ্থতে মুঠ উপযোগিতা হ্ৰাস পালে প্ৰান্তিক উপযোগিতা ঋণাত্মক হয় আজিলৈ ইমানখিনিয়ে থাকক থ্যাংক ইউ তোমালোকে আমাৰ চেনেলটো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা এনেদৰে আমি তোমালোকলৈ ভিডিঅ লৈ আহি থাকিম
ইয়াৰ পিছতে আমি মাইক্ৰ' ইকনমিক্সৰ তৃতীয় অধ্যায়টো ক্ৰমবাচক উপযোগিতা মাৰ্গৰ বিষয়ে আলোচনা কৰিম তোমালোকে ভালদৰে পঢ়িবা আকৌ লগ পাম ধন্যবাদ